নমস্কাৰ বন্ধুসকল, মোৰ আন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে আদৰণি জনাইছোঁ। আজি এতিয়া নতুন বিষয়বস্তু লৈ আপোনালোকৰ সন্মুখত উপস্থিত হৈছোঁ। বন্ধুসকল, আমি এটাই সৰুৰে পৰা সুখকে খেদি নফুৰোঁ জানো? মানে আমি সকলোৱে সুখী হ'ব বিচাৰোঁ, নহয় জানো? এই ক্ষেত্ৰত কোনে কোনে সুখী হ'ব বা কাৰ জীৱনত সুখ নাহিব, তেওঁলোকক লৈ এটি কবিতা আমি সৰুতে পঢ়া মনত আছে, কবি বলদেৱ মহন্তৰ। আজিকালি অৱশ্যে কিতাপত সেই কবিতাটি দেখিবলৈ পোৱা নাযায়। আহকচোন প্ৰথমতে আমি সেই কবিতাটিও অলপ মনত পেলাই লওঁ। কাৰ সুখ নাই, সুখ নাই, সুখ নাই কত ধৰুৱাৰ, অনুমাত্ৰ সুখ নাই চিৰৰোগীয়াৰ। সুখ নাই যিটো সদা গছৰত ফুৰে, মাতৃৰ অসুখ যদি পুত্ৰ থাকে দূৰে। অহৰ্নিশে যাৰ ঘৰ নুগুচে কণ্ডল, তাৰ ঘৰে সুখৰূপ নুফুলে কোমল। ধনী বা নিৰ্ধনী যদি হয় অপুত্ৰক, সিবিলাকে দেখে দুখময় সংসাৰক। সাধুৰ সন্তান যদি দুষ্টমতি হয়, পিতৃ মাতৃৰ মনে একো সুখ নাথাকয়। সুখ নাই যিটো হয় পৰৰ অধীন, অসুখতে দিন যায় হ'লে বিদ্যাহীন। কবি বলদেৱ মহন্ত। বন্ধুসকল, আমি সৰুতে ভাবিছিলোঁ, যেতিয়া কিতাপ পঢ়িব দিছিলে আমাক মা দেউতাই, যে ডাঙৰ হ'লে ভাল লাগিব। ডাঙৰসকলক দেখি আমাৰ হিংসা লাগিছিল যে আমি যেতিয়া ডাঙৰ হ'ম আমিও কিতাপ পঢ়িব নালাগিব, আমি সন্ধিয়া সন্ধিয়া ওলাই যাব পাৰিম, আড্ডা দিব পাৰিম। কিতাপ পঢ়াটোক এটা ডাঙৰ বোজা বুলি ভাবিছিলোঁ। আৰু সেইখিনি সময়ত ডাঙৰসকলে যিটো স্বাধীনতা উপভোগ কৰিছিল, সেইটোৰ ওপৰত আমাৰ হিংসা লাগিছিলে। কিন্তু বন্ধুসকল, যেতিয়া আমি ডাঙৰ হ'লোঁ, তেতিয়া আমাৰ সেইবিলাক চিন্তা মনৰ পৰা গুচি গ'ল আৰু আমাৰ মনত নতুন নতুন কিছুমান সমস্যাৰ সৃষ্টি হ'ল। কেনেকৈ আমি কৰ্মসংস্থাপন পাব পাৰোঁ, কেনেকৈ আমি ব্যৱসায়ত সফল হ'ব পাৰোঁ, কেনেকৈ ডিগ্ৰীটো ল'ব পাৰোঁ। আৰু সেইবিলাক হোৱাৰ পিছতো দেখা যায় যে কেনেকৈ বিবাহখন পতা যায়। বিবাহ হোৱাৰ পিছত দেখা যায় ল'ৰা ছোৱালীৰ সমস্যা, ল'ৰা ছোৱালীৰ পঢ়া শুনাৰ সমস্যা, বা লাহে লাহে বয়সীয়াল মাক দেউতাকৰ চোৱা চিতাৰ সমস্যা। গতিকে এনেকৈ দেখা যায় যে মানুহৰ জীৱনত সুখক খেদি খেদি আমি কেতিয়াও তেওঁক লগ নাপাওঁ আৰু আমি সদায় তেওঁৰ পিছে পিছে দৌৰোঁতে আমাৰ জীৱনটো গুচি যায়। গতিকে এই ক্ষেত্ৰত মই ভাবোঁ, আমাৰ যিমানে সমস্যা নাথাকক, এই মুহূৰ্ত যদি আমি সুখী হ'ব পাৰিছোঁ, ইফ উই ফিল হেপী ইন দিছ মোমেণ্ট, আৰু এনেকৈ যদি প্ৰত্যেকটা মুহূৰ্তত আমি সকলো দুখক অতিক্ৰম কৰি যদি আমি সুখটো ফিল কৰিব পাৰোঁ, তেতিয়াহ'লে মই ভাবোঁ তেওঁৱেই সুখী মানুহ বুলি আমি ক'ব পাৰিম, তেওঁকেই। বন্ধুসকল, এই ক্ষেত্ৰত আপোনালোকৰ মন্তব্য কি, বা কোন আচলতে সুখী, আপোনালোকে জনাবচোন কমেণ্ট কৰি। ভাল লাগিব যদি আপোনালোকে কমেণ্ট কৰে। ধন্যবাদ।